নমস্কাৰ মই ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অসম লগতে মেম্বাৰ অৰ্গেনাইজেশ্যন ইণ্টাৰনেশ্যনেল লেণ্ড কোৱালিশ্যন ILCৰ হৈ আপোনালোকক সকলোকে আমাৰ আন্তৰিক শুভেচ্ছা থাকে। আজি মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ অসম চৰকাৰক যে আপোনালোকে ছটা কোনো জনগোষ্ঠীক ST ষ্টেটাছ দিবলৈ বিচাৰিছে, আপোনালোকে কেনেকৈ তেখেতসকলক ৰেকমেণ্ডেশ্যন দি পেলাই কেবিনেট ডিচিশ্যন লৈ পেলাই কেনেকৈ আপোনালোকে সেই কামটো কৰিব পাৰে আপোনালোকে আমাক জনাই দিয়ক। কাৰণ ST হ'বলৈ 5টা ক্ৰাইটেৰিয়া লাগে। তো মই প্ৰথমে আমাৰ আহোমসকলৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। আহোমসকল ৰজা স্বৰ্গদেউ তেখেতসকলে অসমত 1312 খ্ৰীষ্টাব্দত 10,000 মানুহ আহিছিল। তো তেখেতসকলে 600 বছৰ ৰাজত্ব কৰিল। আমাৰ যি নেকি হিষ্ট্ৰী আছিল তেখেতসকলে গোটেইবিলাক ধ্বংস কৰি পেলাই তেখেতে এই 12 চনৰ পিছৰ পৰা তেখেতসকলৰ হিষ্ট্ৰীটো বনাই থৈ দিল। তো তেখেতসকল কেনেকৈ খিলঞ্জীয়া বা ইণ্ডিজিনাছ পিপল হ'ব পাৰে এইটো অসম চৰকাৰক মই সুধিছোঁ। মই আহোমসকলক সোধা নাই, মই অসম চৰকাৰক সুধিছোঁ। লগতে আপোনালোকে 5টা জনগোষ্ঠী দিয়া নিদিয়া এইটো আপোনালোকৰ কথা, কিন্তু 6টা জনগোষ্ঠী যি নেকি টি ট্ৰাইবছ যাক নেকি ব্ৰিটিছসকলে অসমত লেবাৰ হিচাপে আনিছিল, চাহ খেতিয়ক হিচাপে, তেখেতসকল আজি ইমান ডাঙৰ ডাঙৰ কথা কয় ক'লা ইহঁতে আদিবাসী বোলে অসমৰ। ইহঁতে ক'ত অসমৰ আদিবাসী হ'ল? অসমৰ আদিবাসী আমিহে। 1950 চনত যিসকল ST ষ্টেটাছ পাইছিল সিহঁতেহে অসমৰ অৰিজিনেল আদিবাসী। ভাৰত চৰকাৰ ব্ৰিটিছ সেই সময়ৰ ইহঁতে কি এই আদিবাসীতকৈ সৰু আছিল নেকি? ইহঁতে কি বুৰ্বক নেকি? তো আদিবাসীসকলে নানা কথা কয়। ইহঁতে হ'ব পাৰে ঝাৰখণ্ড, বিহাৰ, উৰিষ্যাৰ আদিবাসী, কিন্তু অসমৰ আৰু নৰ্থ ইষ্ট ইণ্ডিয়াৰ ইহঁতে আদিবাসী নহয়। তো ইহঁতক আপোনালোকে কেনেকৈ ST দিব বিচাৰিছে? যদি এই টি ট্ৰাইবছক আপোনালোকে ST দিব বিচাৰে, ST দিয়ে, তেনেহ'লে ব্ৰিটিছসকলক প্ৰথমে দিয়ক। মিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, বিশ্ব শৰ্মা, কংগ্ৰেছ চৰকাৰ যোনেই হওক চবেই ইহঁতক দিব বিচাৰে ভোট বেংকৰ খাতিৰত। কিন্তু আমি ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম 35টা জাতিৰ এটা কমন প্লেটফৰ্ম, লগতে মেম্বাৰ অৰ্গেনাইজেশ্যন ইণ্টাৰনেশ্যনেল লেণ্ড কোৱালিশ্যন ILCৰ তৰফৰ পৰা আমি কেতিয়াও সেইটো মানি ল'ব নোৱাৰিম আৰু ইয়াৰ বাবে আইনী ব্যৱস্থা আমি লৈ পেলাই আন্দোলন কৰি যাম। ধন্যবাদ, থেংক ইউ।